ক্লাছ 9ৰ সমূহ ছাত্ৰ ছাত্ৰীকে নমস্কাৰ। আজি মই তোমালোকৰ পাঠ্যপুথি বিজ্ঞানৰ 6 মেলি পৰীক্ষাত আহিব পৰা কেইটামান MCQ বুজাই দিছোঁ। চোৱা, প্ৰথম কুৱেশ্যন, পিতল হ'ল কপাৰ আৰু ডেছৰ সংকৰ ধাতু। ইয়াতে 4টা অপশ্যন আছে, জিংক, এ অপশ্যন আছে জিংক, বি টিন, চি লো, ডি পাৰা। শুদ্ধ উত্তৰটো হ'ব জিংক। 2 নম্বৰ কুৱেশ্যন, ৰাইবোজমবিলাক কিহত অংশ লয়? ইয়াতে 4টা অপশ্যন আছে আমাৰ। শুদ্ধ অপশ্যনটো হ'ব ডি, প্ৰটিন সংশ্লেষণত। 3 নম্বৰ কুৱেশ্যন, উদ্ভিদৰ স্থিতিস্থাপকতা গুণ কি কলাৰ বাবে সম্ভৱপৰ? ইয়াতে 4টা অপশ্যন আছে, ক্লৰেনকাইমা, পেৰেনকাইমা, স্কেৰেনকাইমা, কলেনকাইমা। অপশ্যন ডি। তাৰপিছত 4 নম্বৰ কুৱেশ্যন, 1 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা পৃথিৱীৰ আকৰ্ষণ বল। এইটো হ'ব অপশ্যন বি হ'ব 9.8 নিউটন। তাৰপিছত আমাৰ হাঁওফাঁওত আক্ৰমণ কৰা বেমাৰবিধ হ'ল ইয়াত আছে এইডছ, বি জলাতংক, চি পলিঅ', ডি যক্ষ্মা। বুজি পালানে নাই কমেণ্টত জনাবা। নেক্সট কুৱেশ্যন, এম ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ। তোমালোকে জানা ভৰ আৰু বেগৰ পূৰণফলক ভৰবেগ বোলে। গতিকে বস্তুটোৰ ভৰ দিয়া আছে এম, বেগ দিয়া আছে ভি। গতিকে ভৰ আৰু বেগৰ পূৰণফলক অৰ্থাৎ এম আৰু ভিৰ পূৰণফলক ভৰবেগ বোলে। গতিকে এইটো নহয়, বি নহয়, অৰ্থাৎ এইত আছে তোমাৰ এম ভি হোল স্কুৱেৰ। ই নহয়, বিত আছে এম ভি স্কুৱেৰ, চিত আছে হাফ এম ভি স্কুৱেৰ। এইটো অপশ্যন হ'ব ডি। ইয়াতে এম আৰু ভি পূৰণ আছে, কাৰণ আমি জানো বস্তু এটাৰ ভৰ আৰু বেগৰ পূৰণফলক ভৰবেগ বোলে। ইয়াতে এম আৰু ভি পূৰণ আছে। হ'ল, পালা বুজি নিশ্চয়। তাৰপিছত 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ সমান হ'ব। এইটো হ'ব অপশ্যন বি 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ লগত তোমাৰ 273 যোগ দিলে সেইটো ক'লৈ যাব? কেলভিনলৈ যাব। গতিকে আমাৰ হ'ব অপশ্যন বি শুদ্ধ উত্তৰ। বুজি পালা? নেক্সট আছে, পৃথিৱীত বস্তু এটাৰ ওজন 30 নিউটন হ'লে চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন হ'ব। তোমালোকে এটা সম্পৰ্ক জানা, এইটো সম্পৰ্ক, এইটো হৈছে ডব্লিউৰে আমি ওজন বুজাম। এইটো বুজাইছে চন্দ্ৰত বস্তু এটাৰ ওজন, এইটো ৰিলেশ্যন 1/6 ইনটু এইটো হ'ব পৃথিৱীত পৃথিৱীত বস্তু এটাৰ ওজন, ডব্লিউ ওজন। এইটো আমাক ইয়াতে দিয়া আছে কুৱেশ্যনটোত 30 নিউটন। ক'ত? পৃথিৱীত যদি 30 নিউটন হয়, গতিকে চন্দ্ৰ পৃষ্ঠত তাৰ ওজন কি হ'ব? 6 গুণে কমি যাব, অৰ্থাৎ 6ৰে তুমি ডিভাইড কৰা। এইটো দিয়া আছে আমাক, পৃথিৱী পৃষ্ঠত বস্তুটোৰ ওজন 30 নিউটন, 6ৰে 30ক ডিভাইড দিয়া, 5 পাবা, অৰ্থাৎ 5 নিউটন হ'ব। 5 নিউটন। চোৱা, এ বি 5 নিউটন। তাৰপিছত নেক্সট কুৱেশ্যন, শক্তিৰ ভঁৰাল হ'ল প্লাষ্টিড, মাইটকণ্ড্ৰিয়া, লাইচোজম, ৰসধানী। আমাৰ কি হ'ব? বি মাইটকণ্ড্ৰিয়াক আমি কি বুলি কওঁ? শক্তিৰ ভঁৰাল। তাৰপিছত তৰলৰ ঊৰ্ধ্বমুখী চাপক বোলা হয়।
কি দিয়া আছে প্লাবিতাবল চাপ ঘনত্ব এটা নহয় ইয়াৰে হ'ব অপশ্যন এ প্লাবিতাবল আমি জানো যিকোনো বস্তু এটা তৰলত ডুবাই দিলে বস্তুটোৰ ওপৰত এটা ঊৰ্ধ্বমুখী বলে ক্ৰিয়া কৰে আৰু সেই বলটোৰ নাম হ'ল প্লাবিতাবল গতিকে প্ৰশ্নকেইটা তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু ভিডিঅ'টো মোৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা থেংক ইউ বাই বাই